ইমান বেছি গৰম আজি ৰাতিপুৱা ঘামি জামি মোৰ অৱস্থা নাইকিয়া হৈছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আজি ৰাতিপুৱা গাটো ধুই আহিয়ে ৰিন বলাম বুলি ওলাইছোঁ। 1 2 3 গ'ড চাওক মানে ওপৰতো মই ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ আৰু তলত হাফ পেণ্ট এটা পিন্ধিছোঁ। মোৰ লগত চাগে বহুতে ৰিলেট কৰিব পাৰিব এইটো বস্তু। মানে আমি যদি ডান্স কৰিবলগীয়া ভিডিঅ' নবনাওঁ তেতিয়া তলত হাফ পেণ্টটো পিন্ধি ওপৰত মেখেলা চাদৰখন আৰু মানে ব্লাউজটো পিন্ধি ৰীল বনাওঁ। আৰু যিটোহে গৰম পৰিছে, গোটেইযোৰ কাপোৰ পিন্ধি ৰীল বনাবলৈ মানে সাধ্য নাই। মই পিছে বহুত দিন হ'ল ৰীল বনোৱাই নাই, পাহৰিয়ে থাকিলোঁ আৰু কেনেকৈ বনাব লাগে। তথাপিতো আজি এটা বোলো ওলালোঁ। মেকআপৰ নামত একো কৰা নাই, কাৰণ গৰমটো বেছি, একেৰাহে ঘামিয়ে আছোঁ। মই নিজকে মানে মচি আছোঁ, ইমান বেছি ঘামোঁ মই কিয় নাজানো আৰু। মুখত অকণমান ব্লাছ লগালোঁ, ক্ৰীম অকণ লগাই লৈ, বাকী একো কৰা নাই। ফুট এটা ধুনীয়াকৈ ল'ম আৰু মানে মেখেলা চাদৰ যেতিয়া ফুটটোৱে মেইন। আৰু ৰীল বনাওঁতে এনেই চুলিখিনি মেলি ল'লে ভাল লাগে। তথাপিতো মানে মই আজি গৰমত পৰা নাই আৰু। এয়া চাওক, মই ৰুমালখন লগতে লৈয়ে আছোঁ আৰু মেকআপ কৰি শেষ হৈছে লগে লগে মানে মই ঘামি আকৌ তিতিয়ে গৈছোঁ। আৰু জাষ্ট এটা ৰীল বনাই মোৰ অৱস্থাটো আপোনালোকে চাব, এনেকুৱা মানে মই ঘামিছোঁ। ভিতৰতে বনাইছোঁ আজি পিছে ৰীলখিনি, তথাপিতো বহুত গৰম। ফেন লগাই লৈছোঁ যদিও মানে এনেই সাধাৰণতে বহি থাকিলে ইমান নাঘামোঁ, কিবা কিবি কৰি থাকিলে মানে বেছিকৈ ঘমা যায় ন। আজি পিছে মই ৰিং লাইটতে ৰীল বনাইছিলোঁ দেই। দেখিছেনে ৰিং লাইটটো? এইটোৱে মোৰ ভাগৰ। আৰু চাওক ৰুমটোৰ মানে অৱস্থাটো এনেকুৱা ৰূপ লৈছেগৈ। যদি আপোনালোক কোনোবাই এইটো ৰিং লাইট ল'ম বুলি ভাবে, বহুত বেছি ভাল হয় ইয়াৰে কোৱালিটিটো। 3টা কালাৰ আছে, ষ্টেণ্ডডালো বহুত মানে মোতকৈ এইটো ওখৰে। লওঁ বুলি ক'লে ল'ব পাৰে। আৰু ইয়াতে কালাৰটো মানে পাৱাৰটো বঢ়োৱা কমাব পাৰি, নিজৰ হিচাপত লৈ ল'ব পাৰে। যদি লাগে ইয়াত লিংক বুলি কমেণ্ট কৰিব, মই দি দিম।